নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ডছ যদি আপোনালোকে ডিএমইত এপ্লাই কৰিছিল তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ কিয়নো ডিএমইৰ ফালৰ পৰা এডমিট কাৰ্ড মুকলি কৰা হৈছে আৰু এই এডমিট কাৰ্ডসমূহ আপোনালোকে কিমান তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আজিৰ এই ভিডিঅ'টোত আমি সবিশেষ জানিম তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায় তো ফ্ৰেণ্ডছ বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডছ আজিৰ পৰা প্ৰায় কেইদিনমান আগতে 2023 চনৰ ফেব্ৰুৱাৰী মাহত ডিএমইৰ ফালৰ পৰা কিছুমান পদ মুকলি কৰা হৈছিল আৰু এই পদবিলাকৰ আপোনালোকৰ ফেব্ৰুৱাৰী মাহত এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল আৰু এই পদবিলাকৰ এতিয়া এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে আপোনালোকৰ তাত পোষ্ট আছিল প্ৰায় 2008টা পোষ্ট আছিল আৰু গেট 3 আৰু গেট 4ৰ কাৰণে পোষ্ট মুকলি কৰা হৈছিল আৰু এই পদবিলাকৰ এতিয়া এডমিট কাৰ্ড মুকলি কৰা হৈছে আৰু আপোনালোকে এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে আপোনালোকে 27 জানুৱাৰী 2024 অৰ্থাৎ জানুৱাৰী মাহৰ 27 তাৰিখৰ পৰা এই এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ফ্ৰেণ্ডছ এই পদবিলাকৰ এক্সাম অনুষ্ঠিত হ'ব 4 ফেব্ৰুৱাৰী অৰ্থাৎ 4 ফেব্ৰুৱাৰী তাৰিখে এই পদবিলাকৰ এক্সাম অনুষ্ঠিত হ'ব তো ফ্ৰেণ্ডছ এইবিলাক যেবিলাক পোষ্ট আছিল এই গোটেইবিলাকৰ এক্সাম অনুষ্ঠিত নহয় ইয়াত উল্লেখ কৰিছে যে অকল ষ্টাফ নাৰ্ছ অৰ্থাৎ ইয়াত উল্লেখ কৰিছে ষ্টাফ নাৰ্ছ বিলাকৰে এই পদবিলাকৰ এক্সাম অনুষ্ঠিত হ'ব তো আপোনালোকে যেবিলাক ষ্টাফ নাৰ্ছ আছিল ষ্টাফ নাৰ্ছ আৰু সেই পদবিলাকৰে এতিয়া এক্সাম অনুষ্ঠিত হ'ব তো ফ্ৰেণ্ডছ এইটো ভিডিঅ'ত আজিৰ এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ